দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ আজি প্ৰথম দিন। আমি পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি কালি গধূলি সংস্কৃত সন্ধিয়া আয়োজন কৰা হৈছে। এই দুদিনীয়া কাৰ্যসূচীৰে আমি আগবাঢ়িছোঁ আৰু মানুহৰ যি উৎসাহ দেখিবলৈ পাইছোঁ, সঁচাকৈ মোৰ মনত ভাল লাগিছে, আনন্দিত আছোঁ। আৰু আমি চবকে অনুৰোধ কৰিম যাতে চবে আহি আমাৰ লগত যোগ কৰে আৰু আমাৰ উলহ মালহেৰে আমি ৰঙালী বিহু উদযাপন কৰোঁ যেন। আৰু চবকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে চবৰে মনটো মংগল কামনা কৰিছোঁ আৰু স্বাস্থ্যৰ উন্নতিৰ দীৰ্ঘায়ুৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহুৰ উদযাপনৰ আজি 90 বছৰ। 1935 চনত ই আৰম্ভ হৈছিলে। ধাৰাবাহিকভাৱে আহি আমি 2025 চনত পাইছোঁ। এতিয়া দুদিনীয়া কাৰ্যসূচী, আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা বাকীখিনি কাৰ্যসূচী হৈছে আৰু মেজৰ কাৰ্যসূচী আমাৰ এই শোভাযাত্ৰা আছে। শোভাযাত্ৰাত যিমানখিনি দল প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে উৎসাহজনক। গতিকে ভৱিষ্যত এই অনুষ্ঠানটো জীয়াই ৰাখিবৰ কাৰণে আমি নৱপ্ৰজন্মক আহ্বান জনাইছোঁ যাতে কৃষ্টি সংস্কৃতি থাকিলে এটা জাতি জীয়াই থাকিব। দেৰগাঁৱতো কৃষ্টি সংস্কৃতিৰ যোগেদি অসমীয়া জাতিটোক জীয়াই ৰাখিবৰ কাৰণে নৱপ্ৰজন্মক আমি আহ্বান জনাইছোঁ আৰু সকলোৱে অংশগ্ৰহণ কৰি আমি দুদিনীয়া কাৰ্যসূচী সফল কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱে প্ৰতি বছৰে অসমৰ দুগৰাকী স্বনামধন্য শিল্পীক দুটি বঁটা প্ৰদান কৰি আহিছে। তাৰে এটি বঁটা আমাৰ দেৰগাঁৱৰে অমৰ শিল্পী, বোলছবি প্ৰযোজক, সংগীতজ্ঞ এগৰাকী সু-সাহিত্যিক ডাক্তৰ উপেন কাকতি। তেখেতৰ স্মৃতিত এই বছৰ উপেন কাকতি বঁটাটো আমাৰ দেৰগাঁৱৰে আন এগৰাকী অমৰ সন্তান, সন্তান, বৰ্তমান মুম্বাইত থাকে, যতীন শৰ্মা, তেখেতক ডাক্তৰ উপেন কাকতি বঁটা প্ৰদান কৰা হ'ব এইবাৰ। দ্বিতীয়তে আমি দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱে অসমৰ এগৰাকী বিশিষ্ট লোকশিল্পীক আমি এটি বঁটা প্ৰদান কৰোঁ। এই বছৰ আমি অসমৰ এগৰাকী লোকশিল্পী মহেন্দ্ৰ চুতীয়া ডাঙৰীয়া, তেখেতক নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। লোককলা সংস্কৃতিত তেখেত অবিৰতভাৱে জড়িত হৈ আছে। এই দুয়োগৰাকী শিল্পীকে এই বছৰ দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে এই দুটি বঁটা প্ৰদান কৰিব। নামেদ বঁটা লোকশিল্পী মহেন্দ্ৰ চুতীয়া দেৱক প্ৰদান কৰা হ'ব আৰু লোককলা সংস্কৃতিৰ লগতে আৰু সংগীত বোলছবি জগতলৈ অৱদান যোগোৱা যিগৰাকী ব্যক্তিক আমি এই বঁটা প্ৰদান কৰোঁ, এই বছৰ সেই বঁটা আমাৰ যতীন শৰ্মাক প্ৰদান কৰা হ'ব। যিহেতু তেওঁ শব্দযন্ত্ৰৰ লগত বিশেষভাৱে জড়িত, গতিকে বোলছবি জগতৰ লগত জড়িত, গতিকে যতীন শৰ্মা আমাৰ দেৰগাঁৱৰে সন্তান, তেখেতক প্ৰদান কৰা।